আজি নগাঁও চহৰৰ ঢিংগেটত অৱস্থিত সৰ্বগাঁও প্ৰেছ ক্লাবৰ নতুন কাৰ্যালয়ত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আমি বিভিন্ন দিশৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। বিশেষকৈ অনাগত দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কাৰণে আমি যোৱা বছৰ ডাক্তৰ আবু হানিফা বঁটা সংবাদ জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তি সভাৰাম মজুমদাৰক প্ৰদান কৰিছিলোঁ। এইবাৰো আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অসমৰ তথা নগাঁৱৰ সংবাদ জগতৰ লগত জড়িত এজন ব্যক্তিক এই বঁটা দিবলৈ আমি আগবাঢ়িছোঁ আৰু এই সম্পৰ্কে আমাৰ আলোচনা হৈছে। আমাৰ পেনেলত ২-৩গৰাকী সাংবাদিকৰ নাম সদস্যসকলে প্ৰস্তাৱ কৰিছে। আমি জ্যেষ্ঠ সাংবাদিক তেখেতসকল আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখন অভ্যৰ্থনা সমিতি আজি গঠন কৰিছোঁ, সেই সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰি বঁটা কাক দিয়া হ'ব সেইটো নিশ্চিত কৰিব আৰু অন্যান্য আমি সাংগঠনিক দিশৰ ওপৰত আজি আলোচনা কৰিলোঁ। আৰু ইয়াৰ পিছতেই আমাৰ প্ৰতিষ্ঠা দিৱসটিও আমি ইয়াৰ মাজতেই পালনৰ ব্যৱস্থা আমি কৰিছোঁ আৰু এই সম্পৰ্কে আমি আলোচনা কৰিলোঁ আজি। ইয়াৰ লগতে আমি প্ৰতি বছৰে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইগৰাকীমান বিশিষ্ট ব্যক্তিক শিক্ষা, চিকিৎসা, সমাজসেৱা ইত্যাদি বিভিন্ন বিষয়ৰ লগত জড়িত আমি ২০জনকৈ ব্যক্তিক আমি সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰিম এই একেটি অনুষ্ঠানতে। ধন্যবাদ।